নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মছজিদ বন্ধুসকল লগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰাখিলে বিজেপি চৰকাৰে 1 লাখ অতিক্ৰম কৰিলে ৰাজ্য চৰকাৰৰ নিযুক্তি। আজি খানাপাৰাত 23,956 গৰাকী নতুন শিক্ষকক নিযুক্তি দিলে ৰাজ্য চৰকাৰে। 1 লাখ অতিক্ৰম কৰিলে ৰাজ্য চৰকাৰৰ নিযুক্তি। প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি পূৰণ কৰিলে বিজেপি চৰকাৰে। 23,956 গৰাকী নতুন শিক্ষকক আজি দিয়া হল নিযুক্তি। আৰু এই নিযুক্তিৰ সৈতে সৰ্বমুঠ 1,24,345টা নিযুক্তি সম্পন্ন হল ৰাজ্যত। অনাগত সময়ত আৰু দিয়া হ'ব 50,000 নিযুক্তি। শিক্ষা, স্বাস্থ্য, আৰক্ষী বিভাগত দিয়া হ'ব এই নিযুক্তি। নিযুক্তি সমাৰোহত উপস্থিত থাকি এই মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিল AIMIMৰ নেতা তথা সাংসদ আছাদুদ্দিন ওৱেইছিয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে বিধানসভাতে ভাবুকি দিয়া হৈছে নামনি অসমৰ মিয়া মুছলমানক, আৰু অসমত শাক পাচলিৰ দাম বৃদ্ধি হলেও মুছলমানক দোষাৰোপ কৰা হয়। কিন্তু কিয়? এই প্ৰশ্ন আছাদুদ্দিন ওৱেইছিৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিল আছাদুদ্দিন ওৱেইছি। মুছলমানক উপলুঙা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, এই মন্তব্য ওৱেইছিৰ। ওৱেইছিয়ে লগতে কয় যে বিধানসভাতে ভাবুকি দিয়া হৈছে নামনি অসমৰ মিয়া মুছলমানক। মুছলমান লোকে নিৰ্মাণ কৰা শিক্ষানুষ্ঠানকো টাৰ্গেট কৰি লয় হিমন্ত বিশ্ব শৰ্মাই। আৰু অসমত শাক পাচলিৰ দাম বৃদ্ধি হলেও কিয় মুছলমানক দোষাৰোপ কৰা হয়, এই প্ৰশ্ন আছাদুদ্দিন ওৱেইছিৰ। পৰৱৰ্তী খবৰ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা, দেশত শীঘ্ৰেই বন্ধ হ'ব পেট্ৰল আৰু ডিজেল চালিত গাড়ী, আৰু অতি শীঘ্ৰে ডিজেল চালিত গাড়ীৰ নিৰ্মাণ বন্ধ কৰাৰ নিৰ্দেশ কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী। আৰু নিৰ্মাণ কাৰ্য বন্ধ নকৰিলে ব্যাপক কৰ প্ৰযোজ্য কৰাৰ ঘোষণা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ। আৰু আগন্তুক 10 বছৰত দেশত পেট্ৰল আৰু ডিজেল চালিত গাড়ী নোপোৱা হ'ব বুলি দাবী কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, হিমন্ত বিশ্ব শৰ্মা উজনি অসমৰ মুখ্যমন্ত্ৰী, নামনি অসমৰ মুখ্যমন্ত্ৰী নহয়। চৰকাৰে মুছলমানক বলিৰ বঠা সজাইছে, মুছলমানক শোষণ কৰিছে, মুছলমানক অত্যাচাৰ কৰিছে, মুছলমানৰ অধিকাৰ খৰ্ব কৰিছে হিমন্ত চৰকাৰে। হিমন্ত চৰকাৰৰ বিৰুদ্ধে এই বিস্ফোৰক মন্তব্য AIUDFৰ বিধায়ক শামছুল হুদাৰ। হিমন্ত বিশ্ব শৰ্মা কেৱল উজনি অসমৰ মুখ্যমন্ত্ৰী, হিমন্ত বিশ্ব শৰ্মা নামনিৰ মুখ্যমন্ত্ৰী নহয়। মুছলমানৰ অধিকাৰ খৰ্ব কৰিছে হিমন্ত চৰকাৰে। চৰকাৰে আমাক বলিৰ বঠা সজাইছে, আমাক শোষণ কৰিছে, আমাক অত্যাচাৰ কৰিছে, আমাৰ জাতিৰ ওপৰত অন্যায় চলিছে, আমাৰ মছজিদ ভাঙিছে, আমাৰ ঘৰ ভাঙিছে, আমাৰ অধিকাৰ খৰ্ব কৰিছে এইখন চৰকাৰে। হিমন্ত বিশ্ব শৰ্মাই সন্ত্ৰাসবাদীৰ কাম কৰি আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলমান বিৰোধী কথা কৈ থাকিলে নহ'ব। হিমন্ত চৰকাৰৰ বিৰুদ্ধে এই বিস্ফোৰক মন্তব্য AIUDFৰ বিধায়ক শামছুল হুদাৰ। পৰৱৰ্তী খবৰ, ঝাৰখণ্ড আবকাৰী কনিষ্টবলৰ শাৰীৰিক দক্ষতা পৰীক্ষাত অঘটন। শাৰীৰিক দক্ষতা পৰীক্ষাৰ সময়ত 11 গৰাকী প্ৰাৰ্থীৰ মৃত্যু, লগতে অচেতন হৈ পৰে 47 গৰাকী প্ৰাৰ্থী। এই তথ্য সদৰি কৰে ঝাৰখণ্ড আৰক্ষীয়ে। উল্লেখযোগ্য যে বিগত 22 আগষ্টৰ পৰা অনুষ্ঠিত হৈছিল শাৰীৰিক দক্ষতা পৰীক্ষা। পৰৱৰ্তী খবৰ, গুৱাহাটীত পুনৰ ভয়ংকৰ ঘটনা। এইবাৰ দিছপুৰ আৰক্ষীৰ জালত পৰিছে এইগৰাকী বহিৰ্ৰাজ্যৰ মহাপ্ৰবঞ্চক। জিয়া নামত নামভৰ্তিৰ নামত কেইবা কোটি টকা লুণ্ঠনৰ অভিযোগ এইগৰাকী প্ৰবঞ্চকৰ বিৰুদ্ধে। প্ৰতিগৰাকী ছাত্ৰীৰ পৰা 4 লাখকৈ টকা সংগ্ৰহ এই প্ৰবঞ্চকটোৰ, আৰু প্ৰায় 70 গৰাকী ছাত্ৰীৰ পৰা ধন সংগ্ৰহ কৰিছে প্ৰবঞ্চকটোৱে। বেংগালুৰুৰ এখন নাৰ্ছিং প্ৰতিষ্ঠানৰ নাম লৈ ধন সংগ্ৰহ এই প্ৰবঞ্চকটোৰ।
টোপ দিছিল চেন্নাই কলেজ অফ নাৰ্ছিঙত নামভৰ্তি আৰু ধৃত মহাপ্ৰবঞ্চকটোক ৰবিন টমাছ বুলি চিনাক্ত কৰা হৈছে। দিছপুৰ থানাত বৰ্তমান মাৰাথন জেৰা চলিছে প্ৰবঞ্চকটোৰ আৰু অসমৰ বহু নাৰ্ছো আছে এই প্ৰবঞ্চিতৰ তালিকাত। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পক্ষত এইবাৰ থিয় দিলে বিধায়ক অখিল গগৈয়ে। অসম বিধানসভাত ঠকুৰবৰীয়া নামাজৰ বিলুপ্তি ঘটোৱাক লৈ মুখ্যমন্ত্ৰীক খোৰদাৰ সমালোচনা কৰিছিল RJD নেতা তেজস্বী যাদৱে আৰু তাৰ পিছতে অখিল গগৈৰ মন্তব্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৰা অপমান সহ্য কৰা নহ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পক্ষত এইবাৰ থিয় দিলে বিধায়ক অখিল গগৈয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৰা অপমান সহ্য কৰা নহ'ব, এই মন্তব্য অখিল গগৈৰ। অখিল গগৈয়ে লগতে মন্তব্য কৰি কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চাইনিজ ভাৰ্জন বুলি কোৱা কথা কাহানিও মানি লোৱা নহ'ব। চাইনিজ ভাৰ্জন বুলি ক'লে জাতিক অপমান কৰা বুজায়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ ডাঙৰ সমালোচক মই, কিন্তু মই নিজেও আজিলৈকে তেনেধৰণৰ শব্দ প্ৰয়োগ কৰা নাই। তেজস্বী যাদৱে যি কথা কৈছে সেই কথা ভাল হোৱা নাই। তেজস্বী যাদৱে আমাৰ চেণ্টিমেণ্টক আঘাত কৰিছে। উল্লেখযোগ্য যে RJD নেতা তেজস্বী যাদৱে যোগীৰ চাইনিজ ভাৰ্জন আখ্যা দিছিল হিমন্ত বিশ্ব শৰ্মাক আৰু ইয়াৰ পিছতে তেজস্বী যাদৱক খোৰদাৰ সমালোচনা বিধায়ক অখিল গগৈ। পৰৱৰ্তী খবৰ, ধাৰাসাৰ বৰষুণত বিপৰ্যস্ত অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানা। এই দুয়োখন ৰাজ্যত এই পৰ্যন্ত 27জন লোকৰ মৃত্যু আৰু ধাৰাসাৰ বৰষুণৰ ফলত হোৱা বানপানীৰ বাবে শতাধিক ৰেল বাতিল। যোৱা দুদিনত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত এতিয়ালৈকে 27জন লোকৰ মৃত্যু হৈছে আৰু ইয়াৰ উপৰিও 100ৰো অধিক ৰেলৰ চলাচল বাতিল কৰা হৈছে। প্ৰচণ্ড বৰষুণৰ ফলত দুই ৰাজ্যত বান পৰিস্থিতিৰ সৃষ্টি হৈছে। সাধাৰণ মানুহৰ টোপনি সৰিছে। বহু লোকক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে আৰু ইতিমধ্যে আৰৱ সাগৰত গঠন হোৱা ঘূৰ্ণী বতাহৰ বাবে চিন্তিত হৈ পৰিছে বতৰ বিজ্ঞান বিভাগ। অৱশ্য ৰাজ্যসমূহত ইয়াৰ প্ৰভাৱ বিশেষ নহ'ব বুলি আশা কৰা হৈছে, কিন্তু নিম্নচাপৰ বাবে ধাৰাসাৰ বৰষুণৰ আগজাননী দিয়া হৈছে আৰু তাৰ মাজতে একাধিক ৰাজ্যত ধাৰাবাহিক বৰষুণ দি আছে। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে মাজুলীত মাটি ক্ৰয় কৰা সন্দৰ্ভত এইবাৰ মুখ খুলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে আপোনাৰ বগা টকা থাকিলে আপুনি অসমৰ সকলো ঠাইতে মাটি কিনিব পাৰিব। অখিল গগৈয়ে যদি গুৱাহাটীত মাটি কিনিব পাৰে তেন্তে গুৱাহাটীৰ হিমন্ত বিশ্ব শৰ্মাই যোৰহাটতো মাটি কিনিব পাৰিব। মাটি ক্ৰয় প্ৰসংগৰ বিতৰ্কক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য। বগা টকা থাকিলে আপুনি অসমৰ সকলো ঠাইতে মাটি কিনিব পাৰিব। গুৱাহাটীৰ হিমন্ত বিশ্ব শৰ্মাই যোৰহাটতো মাটি কিনিব পাৰিব। অখিল গগৈয়ে যদি গুৱাহাটীত মাটি কিনিব পাৰে তেন্তে গুৱাহাটীৰ হিমন্ত বিশ্ব শৰ্মাই যোৰহাটতো মাটি কিনিব পাৰিব, কিন্তু টকাটো কলা হ'ব নালাগে। মাজুলীত মাটিৰ দাম কম আৰু গুৱাহাটীত মাটিৰ দাম বেছি। মাটি ক্ৰয় প্ৰসংগৰ বিতৰ্কক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰতিক্ৰিয়া বা এই মন্তব্য। পৰৱৰ্তী খবৰ, এইবাৰ বিজেপিৰ বিৰুদ্ধে খৰ্গহস্ত ভাৰতীয় নিৰ্বাচন আয়োগ। বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী বিধি উলংঘা কৰাৰ অভিযোগ আৰু এই সন্দৰ্ভত বিজেপিলৈ কাৰণ দৰ্শোৱাৰ জাননী ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ। নিৰ্বাচনৰ পূৰ্বে এইবাৰ বিপদত পৰিছে বিজেপি। এইবাৰ বিজেপিৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰিছে ভাৰতীয় নিৰ্বাচন আয়োগ। বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণবিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু এই সন্দৰ্ভত বিজেপিলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ ভাৰতীয় নিৰ্বাচন আয়োগৰ। হাৰিয়ানা বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে নিৰ্বাচনী আয়োগ। নিৰ্বাচনী প্ৰচাৰত বিজেপিয়ে শিশুক ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। সমদল পুস্তিকা বিতৰণ কাৰ্যসূচীত শিশুক ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু এই সন্দৰ্ভত বিজেপিলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে নিৰ্বাচন আয়োগে। উল্লেখযোগ্য যে অহা 1 অক্টোবৰত অনুষ্ঠিত হ'ব হাৰিয়ানা বিধানসভা নিৰ্বাচন।